ভক্তি লৈ হৰণ ভজন লৈ সাধু সংগ লৈ শ্ৰৱণ কীৰ্তন ভক্তি হৃদয়ত লৈ যাৰ উচ্চ নিজ ভেদাভেদ জ্ঞান মনত পুহি ৰাখিব, যাৰ উচ্চ বৰ্গ নিম্ন বৰ্গ মনত থাকিব, আমি লোক সমাজত যিমান ডাঙৰ ভকত বোলালেও, সমাজে আমাক যিমান ডাঙৰ ভকত বুলি ভাবিলেও ভগৱন্তৰ ফালৰ পৰা আমি আচল ভকতজন হ'ব নোৱাৰিম। এয়া ভাগৱতে টিকা ভাষ্য দিছে, আমাৰ ভাৱনা মুকলি হ'ব লাগিব। কৃষ্ণ, আমি পদবন্ধে আগবাঢ়িম। কৃষ্ণ কৃষ্ণ। শেষে কথা কোনে কহিবে, স্বৰূপে যেন পক্ষী উৰাই ৰূপে, কেহি মতে যত মানে লয় ৰমতি, বনাই কৃষ্ণৰ লীলা তুখ্যাত সম্প্ৰতি। কৃষ্ণ, আমি গোপালপুৰৰ ৰামধন নাথক পাঠৰ আসনলৈ যাবলৈ অনুৰোধ জনাইছোঁ। আমাক ভৱৰাজপাক আজৰি কৰি দিব লাগে। কৃষ্ণ। গ্ৰাম্য কথা কথনে মোৰ দিনহু বাণী, তাক শুদ্ধ কৰো কৃষ্ণ কথা কব খানি। কৃষ্ণ চৰিতত মোৰ মহালাভ আছে, কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নবাছে। বৈকুণ্ঠৰ শাস্ত্ৰ ইটো মহাভাগৱত, যেন মতে পৃথিৱীত হৈল উপগত। কৃষ্ণ। নৈমিষাৰণ্যত উগ্ৰশ্ৰৱা সুতদেৱে কৈছে, হে মোৰ সন্মানীয় ঋষিসকল, তোমালোকৰ প্ৰশ্নত, তোমালোকৰ আহ্বানত আজি মই নিজকে পবিত্ৰ অনুভৱ কৰিছোঁ। মোৰ আজি মন মস্তিষ্কত, মোৰ ভাৱনাত তেনে কোনো অপবিত্ৰ ভাৱনা, তেনে কোনো অস্পৃশ্য ভাৱনা আজি আৰু আমাৰ ভাৱনাত নাই। আপোনাক সবেই আমাক আজি পবিত্ৰ কৰালে। আমি যদি অপবিত্ৰ হৈ থাকোঁ প্ৰভুসকল, কেতিয়াবা সাধু সংগলৈ আহিলেই, সাধু সংগৰ এনে মহিমা আছে, সাধু সংগত অহা মাত্ৰেই এজন বাপ, এগৰাকী আই পবিত্ৰ হ'ব পাৰে, সমস্ত পাপ বিনাশ হয়। এই মুহূৰ্তত আমাৰ কোনো আত্মাৰ পাপ নাই। ইয়াৰ পৰা উঠি গৈ মই নতুনকৈ পাপ কৰিলে মোৰ পাপ হ'ব, কিন্তু এই মুহূৰ্তত আমি সকলো পাপ শূন্য হৈ আছোঁ। ইয়াৰ পৰা যোৱাৰ পিছতে আমাক আকৌ পাপ পংকিলতাই আৱৰি ধৰিব, বিষয়ৰ দোষে আমাক আকৌ চুব। এই মুহূৰ্তত আমাক বিষয়ৰ দোষে চুব পৰা নাই। কৈছে, হে সন্মানীয় ঋষিসকল, আকাশ মাৰ্গত দেউকাত ঈশ্বৰে দিয়া শক্তি অনুসাৰে চৰাই যেনেকৈ উৰে, আমি সেইমতে ভাগৱত ভক্তি ভগৱন্ত পুৰুষে হৃদয়তে থাকি যি ৰূপে আমাক কৃপা দান কৰে, সেই ৰূপেহে আমি ক'বলৈ আগবাঢ়িছোঁ যে গ্ৰাম্য কথা কথনে মলিন হৈ বাণী, তাক শুদ্ধ কৰো কৃষ্ণ কথা ক বখানি। গ্ৰাম্য কথাৰ দ্বাৰা আমাৰ দেহ, মন, প্ৰাণ, চিত কলুষিত হয়। গ্ৰাম্য কথাৰ দ্বাৰা আমাৰ আত্মা অধোগামী হয়। আত্মা উত্তৰণ কেতিয়া হয়?
কৃষ্ণ কথা শ্ৰৱণৰ দ্বাৰা, কৃষ্ণ কথা কীৰ্তনৰ দ্বাৰা আমাৰ আত্মাৰ উৎকৰ্ষ সাধন হয়, আমাৰ আত্মাৰ উত্তৰণ হয়। এয়া কৃষ্ণ কথাৰ মহিমা। আৰু গ্ৰাম্য কথাৰ মহিমাটো হ'ল আত্মা অধোগামী হয়। গ্ৰাম্য কথাই কি কৰে? পাপ অৰ্জন হয়। তাকে উগ্ৰশ্ৰবাসুতে কৈছে যে তোমালোকে মোক কৃষ্ণ কথা ক'বলৈ দি আমাৰ আত্মাৰ উত্তৰণ কৰালা, লগতে তোমৰা খবৰো আত্মাৰ উত্তৰণ হ'ব। হে ঋষিসকল, এই কৃষ্ণ কথা শ্ৰৱণ কৰা সকলৰহে যে উপকাৰ আছে তেনে নহয়। কৃষ্ণ কথা যিয়ে কীৰ্তন কৰে অৰ্থাৎ বক্তা গৰাকীৰো উপকাৰ আছে। তাকে কৈছে কৃষ্ণ চৰিত্ৰত মোৰ মহালাভ আছে। আমাৰো ইয়াত মহালাভ আছে। লগতে কি ক'লে? কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নবাছে। কৃষ্ণৰ কীৰ্তন কৰিবৰ কাৰণে, ভগৱানৰ ভকত হ'বৰ কাৰণে ইয়াত কোনো জাতিৰ কথা উল্লেখ নাই। জাতি বৰং সেইটো ভগৱন্ত পুৰুষে কৈছে, কৃষ্ণ গোসাঁয়ে কৈছে, গুৰুজনাই কৈছে, কৃষ্ণক ভজে সেহিহে জাতি। বোলে কৃষ্ণক নভজে সেহিটো অজাতি। জাতিৰ পৰা আমাক উত্তৰণ হ'বলৈ গুৰুজনাই শিকাই থৈ গ'ল। জাতিত থাকিলে ভকতি প্ৰাপ্ত নহয়, জাতিৰ পৰা যিয়ে উত্তৰণ হয়। গুৰুজনে লিখিছে, অ সেহিষে কুলীন বেদ বুজয়। কুলত থাকিব নালাগে। গুৰুজনে কৈছে কুলীন হোৱা, কুলৰ পৰা উত্তৰণ হ'লে কুলীন। সেহিষে কুলীন বেদক বুজয়, যাহাৰ মুখত হৰি নাম সিজয়। যাৰ মুখত সৰ সৰকে ঈশ্বৰৰ নাম আহে, যাৰ কণ্ঠত অনৰ্গল কৃষ্ণ নাম প্ৰকাশ হয়, তেওঁ কুলীন, তেওঁ আৰু জাতত থকা নাই। গুৰুজনাৰ টিকা ভাষ্য কৈছে কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নবাছে। বোলে বৈকুণ্ঠৰ শাস্ত্ৰ এইটো মহাভাগৱত, যেনমতে পৃথিৱীত ভৈলৱ উপগত, যিমতে কৰিলা শাস্ত্ৰ ব্যাস সৰ্বজানে, প্ৰথমে হৰিক স্মৰি শুনা সাৱধানে। এই ভাগৱত ভাগ আমাৰ মাজলৈ কেনেকৈ আহিল তাৰে এটা ইতিহাস আমাক গুৰুজনাই মূল সংস্কৃত ভাগৱতৰ পৰা টিকা ভাষ্য ভাঙনি কৰি দাঙি ধৰিব। আমি পদবন্ধে পাঠকসকলৰ শ্ৰীমুখে আগবাঢ়িব। কৃষ্ণ।